স্বাস্থ্য ভাল নথকাৰ বাবে আপোনালোকলৈ মিনি ব্লগবিলাক কণ্টিনিউ কৰিব পৰাই নাই নহয়। সেইদিনা মাহীঘৰৰ পিছদিনা দৃশ্য এইফালে দেখিছে নহয়। আগদিনাই মাংস আছিলে, মাছ আছিলে, এইবিলাক গৰম কৰিলোঁ, মাৰ কাৰণে আলু ভাজি বনালোঁ। এনেদৰে সুন্দৰকৈ খাই সাঁজ এতিয়া এফালে ওলাই যাম আৰু এফালে মই ভণ্টিৰ ৰুমলৈ ওলালোঁ আৰু ভণ্টিৰ ৰুমৰ পৰা বস্তু কেইটামান আনিলোঁ। আনি পোৱাৰ পিছত এখেত আহি পালে। এখেত গৈছিলে মাহীহঁতৰ লগত। সেইদিনা আছিলে দেওবাৰ, যিহেতু মন কিবাত আছিলে, মাহীহঁতৰ লগত তালৈকে গৈছিলে। আহি পাই ভাত খাইছে। তাৰপিছত এইফালে মা ভণ্টি আকৌ মানে লৈ আনিলোঁ। ভাইটিহঁত আহিছিলে, সেই ভাইটিহঁতকো চাহ খুৱাই মেলি পঠালোঁ। আমিও চাহ তাহ খাই এতিয়া এই মাহীহঁতৰ ঘৰৰ পৰা মানে নলীবামত মাহীহঁতক থৈ আহোঁগৈ বুলি ওলাইছোঁ। আৰু এইফালে আমিও একেবাৰে ইয়াৰ পৰা ওলাইছোঁ আৰু এইফালে দেহা দেখিছেনে কি ফূৰ্তি, নিজে নিজে হাই কৈছে দেখিছেনে। আৰু এইফালে মাহীহঁতৰ ঘৰত দেহাকে, বাকে আৰু মাহীকে নমাই আমি মামা ককাহঁতৰ ঘৰলৈ মানে যাম। তাৰ মাজতে চিনাকি দোকান এখন খোলা দেখিলোঁ নহয়। মোৰ প্ৰয়োজনীয় বস্তু কেইটামান ল'ব লগা আছিলে, যিহেতু ফুৰিব যাম বুলি কৈছিলোঁ, কিবা এটা দুটা ল'ব লগা আছিলে, সেই সোমাই ল'লোঁ। ধেমাজি আছাম টেইলাৰ সকলোৱে চাগে চিনি পায়েই। আৰু ইফালে মামা ককাহঁতৰ ঘৰলৈ বুলি এতিয়া আহিছোঁ ওলাই মেলি ধুনীয়াকৈ। আৰু কিবা কিবি মিঠাই চিপছ এনেকৈ লৈ ল'লোঁ। আৰু এইফালে আমি আহি মামা ককাহঁতৰ ঘৰ পাই গ'লোহি। মানে মই বিয়া হৈয়ে প্ৰথম আহিছিলোঁ, তাৰপিছত এতিয়া বিয়া হোৱা 3 বছৰে হ'ল, কিন্তু আহিমকে মানে নিমিলে। এদিন আহি ঘপককৈ সোমালোঁ আৰু ওলালোঁ। আৰু আহি পাই দেখিলোঁ ইয়াত আইতাও আহি আছে। আৰু এইফালে তেতিয়া আৰু ভিডিঅ' নকৰিলোঁ, মোৰ গাটো অকণমান ভাল নাছিলে। তাৰপৰা এইফালে সন্ধিয়াখিনি সময়ত সকলোৱে ভাত পানী বনোৱাত লাগি গৈছে। আইতাই মাংস বনালে, মামীয়ে ভাত দালি পাতিলে। মই মাছ কেইপিচ অকল গৰমহে কৰিলোঁ, ফ্ৰাই কৰি থোৱা মাছেই আছিলে আৰু ইমান ধুনীয়াকৈ ককাই কচি থৈছিলে, দেখি ভাল লাগিল। ভাত পানী খাই অকণমান সকলোৱে মিলি কথা পাতিলোঁ। কথা পাতি শুই থাকিলোঁ। এইফালে পিছদিনাখনৰ ভিডিঅ', চুপুলি স্কুল যাবলৈ আছে, মামাই থৈ আহিছে। এইফালে আইতাহঁতৰ ঘৰৰ পৰা আমি যাবলৈ ল'লোঁ, বিদায় লৈছোঁ। আৰু বৰষুণ অলপ টাইম ৰৈ দিলোঁ, ওলাই মেলি বৰষুণ দি আছিলে যিহেতু। আৰু ইফালে গাড়ী তেখেতে বস্তু তুলিছেগৈ। এতিয়া ইয়াৰ পৰা ওলাই থাকিম আৰু ভিডিঅ'বিলাক আপোনালোকে মোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব। আৰু ইফালে এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। আৰু বৰষুণৰ বতৰ, চিপ চিপকৈ বৰষুণ দি আছে, ভাল লাগিছে। আৰু বহুত দিনৰ মূৰত আপোন কলেজখনৰ ফালে আহিলোঁ। ইফালে ধেমাজি কলেজৰ ৰাস্তাটোৱেদি ওলাই দিলোঁ। মানে আকৌ মাহী ঘৰত সোমাব লগা আছে। যোৱাকালি মানে প্ৰসাদ নিবলৈ পাহৰি থাকিলোঁ। মাহীয়ে ফোন কৰিছে যে প্ৰসাদ কেইটা থৈ গ'লি যে বুলি। আৰু ইফালে প্ৰসাদ লৈ মেলি মাহী ঘৰৰ পৰা এতিয়া ঘৰলৈ আকৌ ওলাই দিম। আৰু এইফালে প্ৰসাদখিনি দেখিছে নহয়, গাড়ীখনৰ আগতে লৈ ল'লোঁ। আৰু মাহীয়ে আমি কেদাৰনাথ যাম বুলি কোৱাৰ কাৰণে বাবাৰ ওচৰত দিবলৈ কিবা এটা আৰু দি পঠিয়াইছে। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কেনেকুৱা পালে জনাব।